নমস্কাৰ, স্বাগতম জনাইছোঁ ইনষ্টিটিউট অফ হেল্থ এডুকেশ্যনলৈ। আজিৰ টপিকটো থাকিব একুপ্ৰেছাৰ। একুপ্ৰেছাৰ কি হয়, অভাৰভিউ অফ একুপ্ৰেছাৰ থেৰাপি, হিষ্ট্ৰী অফ একুপ্ৰেছাৰ থেৰাপি, কেনেকৈ একুপ্ৰেছাৰ থেৰাপিটো আহিছে, প্ৰিন্সিপাল অফ একুপ্ৰেছাৰ থেৰাপি, কিছুমান প্ৰিন্সিপাল বেষ্ট একুপ্ৰেছাৰ থেৰাপি কৰা যায়, এই বেনিফিটছ অফ একুপ্ৰেছাৰ থেৰাপি, কিদৰে আপুনি বেনিফিটেড হ'ব পাৰে একুপ্ৰেছাৰ থেৰাপিৰ পৰা, টেকনিক্স এণ্ড একুপ্ৰেছাৰ থেৰাপি, কিছুমান টেকনিক্স আছে যাৰ সহায়ত আপুনি একুপ্ৰেছাৰ থেৰাপিটো এফেক্টিভলি কৰিব পাৰে। আৰু লাষ্ট বাট নট লিষ্ট এইটো হ'ল ছেফটি এণ্ড প্ৰিকুৱেশ্যনছ। আমি সকলোৱে জানো যে একুপ্ৰেছাৰ থেৰাপি কৰিলে, একুৰেটলি থেৰাপি প্ৰেছ কৰিলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰসমূহ, ডিজিজসমূহৰ পৰা আমি ভাল পাব পাৰোঁ, কিন্তু তাৰ কিছুমান ছেফটিজ বা প্ৰিকুৱেশ্যন আমি ল'ব লাগে, সেইটো আমি ডিছকাছ কৰিম। আৰু লগতে আপুনি আমাৰ লগত কিদৰে কানেক্ট কৰিব পাৰে, মেম্বাৰশ্বিপ হিচাপে ল'ব পাৰে, আৰু ফাৰ্ডাৰ আমাৰ ষ্টাডিসমূহক কেনেকৈ আপুনি কৰিব পাৰিব সেইখিনি ডিছকাছ কৰিম। তো আহক আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি জানিম হোৱাট ইজ একুপ্ৰেছাৰ। একুপ্ৰেছাৰ কি হয়? একুপ্ৰেছাৰটো আমাৰ এটা অল্টাৰনেটিভ থেৰাপি হয়। একুপ্ৰেছাৰ কি হয়? অল্টাৰনেটিভ থেৰাপি which uses moderate to firm pressure on the various points, বহুত পইণ্টছত on meridian. মেৰিডিয়ানছ কি হয়? এটা চেনেল হয় আমাৰ বডিত, য'ৰ পৰা এনাৰ্জিবিলাক ফ্ল' হয়, কৰ্চ থ্ৰু আউট দ্য বডি। আমাৰ যিমান বডিৰ পাৰ্টত সৰু সৰু পইণ্টছসমূহ আছে, এই পইণ্টছসমূহক একুৰেটলি প্ৰেছাৰ কৰা হয়। ফাৰ্ম প্ৰেছাৰ, মডাৰেট, বেছি জোৰকৈও নহয়, বেছি আস্তেকৈও নহয়, মডাৰেট। এই প্ৰেছাৰ কৰি দিয়া হয়। এই প্ৰেছাৰ দিয়াৰ ফলত কি হয়? আমাৰ মেৰিডিয়ানছসমূহত হেঁচা পৰে। হেঁচা পৰাৰ কাৰণে আমাৰ বডিৰ যিকোনো পাৰ্টৰ পইণ্টছসমূহৰ চেনেলাইজ হয়। আৰু কি কৈছে? একুপ্ৰেছাৰ ইনভলভছ ইন ষ্ট্ৰেচিং এণ্ড একুপ্ৰেছাৰ মাছাজ। আকৌ এবাৰ কৈ আছোঁ, ষ্ট্ৰেচিং, কিছুমান ষ্ট্ৰেচিং কৰা যায়, আৰু লগতে একুপ্ৰেছাৰ মাছাজ। মাছাজ আমি সকলোৱে জানো যে হাতেৰে ধৰি পেলাই ভৰিত মাছাজ কৰা যায়, হাতত মাছাজ কৰা যায়, এইটো ওৱান ফৰ্ম অফ মাছাজ হয়। অ'কে, এটা ইনভলভ কৰা হয়। তো বেষ্ট অন একুপ্ৰেছাৰ পাঞ্চাৰ প্ৰিন্সিপাল। মই আকৌ এবাৰ কৈ আছোঁ, ইয়াতে একুপাঞ্চাৰ। একুপাঞ্চাৰত কি কৰা হয়? নিডেলছ ব্যৱহাৰ কৰা হয়। একুপাঞ্চাৰত কি হয়? নিডেলছ ব্যৱহাৰ কৰা হয়। নিডেলছসমূহৰ আমাৰ মেৰিডিয়ানছসমূহ বা চেনেলছ পাৰ্টনাৰ যিখিনি ব্লকেজ হৈ আছে, সেইখিনিত নিডেলছ সোমাই দিয়া হয়। কিন্তু এইটো তাৰ প্ৰিন্সিপাল বা বেষ্ট কৰি পেলাই পইণ্টছসমূহবিলাক লোৱা হৈছে। এজ পাৰ দ্য বেচিক প্ৰিন্সিপাল অফ থেৰাপি, প্ৰিন্সিপাল যোনটো বেচিক থেৰাপি হয়, এনাৰ্জি ইজ কনষ্টেণ্টলি ফ্ল'য়িং। আমাৰ বডিৰ যোনটো এনাৰ্জিটো কনষ্টেণ্টলি ফ্ল' হৈ আছে ইন আ হিউমেন বডি এলং দ্য ডিফাইনেট, এইটো মনত ৰাখিব লাগিব, ডেফিনেট পাথছ ৱে এজ মেৰিডিয়ানছ। এইটো ইম্পৰ্টেণ্ট। মেৰিডিয়ানছটো কি হয়? এটা পাথৱে হয় বা ৰাস্তা হয়, যাৰ ফলত আমাৰ এনাৰ্জিটো ফ্ল' হয়। যেনেকৈ আমি দেখা পাওঁ নহয়, হাইৱেজ, ৰাস্তা, য'ত আমি এটা ডেষ্টিনেশ্যনৰ পৰা আনটো ডেষ্টিনেশ্যনলৈ যাব লাগে, এইটো কোনটো হয়? এনাৰ্জিটো ফ্ল' কৰাৰ কাৰণে সহায় কৰে। এইটো হ'ল ডেফিনেট পাথছ, তাক কোৱা হয় মেৰিডিয়ানছ। অ'কে, নেক্সট পইণ্ট, এইটো হ'ল ৰিলিজিং দ্য ব্লকেজ অন points open in the meridians and allows the energy to flow. আমাৰ বডিত কেতিয়াবা ব্লকেজ অনুভৱ হয়, ব্লকেজ অনুভৱ থাকে, ব্লকেজটোক ৰিলিজ কৰাৰ কাৰণে সহায় কৰে। আৰু আমাৰ মেৰিডিয়ানছসমূহ বা চেনেলছ, ৰাস্তাসমূহক, ব্লকেজসমূহক অ'পেন কৰাৰ কাৰণে সহায় কৰে, এলাউ কৰে এনাৰ্জি আমাৰ ফ্ল' হ'বৰ কাৰণে। তাৰ ফলত কি হয়? ব্ৰিংগিং দ্য বডি ইনটু এ বেলেঞ্চ এণ্ড হাৰমনি। আমাৰ বডিটো বেলেঞ্চ হয় আৰু হাৰমনি হয়। তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেয়া চিন্তাধাৰা বা প্ৰব্লেমসমূহ নাহে। সেয়ে একুপ্ৰেছাৰটো কি হয়? একুপ্ৰেছাৰ এটা অল্টাৰনেটিভ থেৰাপি হয়, যাৰ মডাৰেট প্ৰেছ কৰা যায়। মডাৰেট মানে বেছি জোৰকৈও নহয়, বেছি লাহেকৈ নহয়, মডাৰেট প্ৰেছ কৰা হয় আমাৰ বডিৰ বিভিন্ন ধৰণৰ মেৰিডিয়ানছ পইণ্টছসমূহৰ। আকৌ এবাৰ মই কৈ আছোঁ, বডিৰ মেৰিডিয়ানছৰ পাৰ্টছসমূহক প্ৰেছ কৰা হয়, আৰু ইয়াৰ কিছুমান ইনভলভমেণ্ট থাকে, যেনেকৈ ষ্ট্ৰেচিং হওক বা মাছাজ হওক, একুপ্ৰেছাৰ মাছাজ। ইয়াৰ প্ৰিন্সিপালটো ক'ৰ পৰা লোৱা হৈছে? বেষ্ট অন একুপাঞ্চাৰ প্ৰিন্সিপাল। একুপাঞ্চাৰ প্ৰিন্সিপালটোৰ পৰা
লোৱা হৈছে য'ত নিডেলছ ব্যৱহাৰ কৰা হয়, কিন্তু একুপ্ৰেছাৰত নিডেলছ কোনো ধৰণৰ ব্যৱহাৰ কৰা নহয়। আৰু ইয়াৰ প্ৰিন্সিপালৰ এনাৰ্জিসমূহ যোনটো আমাৰ বডিৰ যোনটো এনাৰ্জিটো কনষ্টেণ্টলি ফ্ল' হৈ থাকে, কনষ্টেণ্টলি ফ্ল' হোৱাৰ ফলত আমাৰ ৰাস্তাসমূহ লাগে। এটা এনাৰ্জি যাব বা আমাৰ বডি ট্ৰান্সফৰ্মেশ্যন হোৱাৰ কাৰণে এটা এনাৰ্জি ফ্ল' হৈ থাকে, য'ত আমি এনাৰ্জি পাওঁ, খোজকাঢ়িব পাৰোঁ, গোটেই দিনটো আমি কাম কৰিব পাৰোঁ। এনাৰ্জিটো ফ্ল' কৰাৰ এটা ৰাস্তা আছে, এইটো কোৱা হয় মেৰিডিয়ানছ। এই মেৰিডিয়ানছত কেতিয়াবা যদি আমাৰ ব্লকেজ আহে, তেতিয়া কি কৰা যায়, একুপ্ৰেছাৰ থেৰাপি লৈ এই মেৰিডিয়ানছৰ সহায় কৰা হয় আৰু নিজৰ বডিক বেলেঞ্চ আৰু হাৰমনি কৰি ৰখাৰ সহায় কৰে। মনত থাকিব। নেক্সট আমি যাওঁ